মই কি বনিলোঁ মই ভতিজা বনিলোঁ অঁ মই ভতিজা নহয় ভতিজা এটা হ'ল মোৰ আচ্ছা হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই এনাডাৰ লং ব্লগ। আজি আকৌ ভিডিঅ' এডিট কৰি এতিয়া আকৌ আৰম্ভ কৰি দিছোঁ ভিডিঅ' এটা। পিছে আপোনালোকে ভিডিঅ'কেইটা কেনেকুৱা পালে ক'বচোন। আগৰ ভিডিঅ'কেইটা চাইলে ভালেই ৰেচপঞ্চ দেখিছোঁ আপোনালোকৰ ফালৰ পৰা। আজি পিছে আমাৰ মায়ে খানা চানা বনাই আছে নে কি কয় মাত আজি হা। তাৰ লগত এইফালে মাছো লৈছে, এয়া নাৰ মাছো বৰ মিঠা। আমাৰ দেউতা আকৌ নিজৰ কামত ব্যস্ত হৈ আছে নে কি কয় দেউতা? অঁ সেইটোৱে তুমিয়ে কৈ দিয়া। নকয় আমাৰ ঘৰত সৰু মাছে খায়। সৰু মাছ মেইনলি ভাল ন, দেহৰ কাৰণেও ভাল আৰু খালেও ভাল, হেল্থৰ কাৰণে মাছ বহুত বেছি ভাল মাংসৰ তুলনাত। আৰু এইফালে আমাৰ চৌকাত বনাই যিহেতু খাবলৈ একদম টেষ্টি হয়। লগতে আমাৰ বৰ্তাহঁতৰ আজি মানে ল'ৰা এটা, বৰ্তাৰ ডাঙৰটোৰ মানে ল'ৰা এটা হ'ল মানে মই কি বনি গ'লোঁ মই কি বনিলোঁ মই ভতিজা বনিলোঁ অঁ মই ভতিজা নহয় ভতিজা এটা হ'ল মোৰ আচ্ছা মই ভতিজা বনিলোঁ মই কি বনিলোঁ মই খুৰা বনিলোঁ। আৰু এইফালে সেইকাৰণে আকৌ আমাৰ এইবিলাক ৰীতি নীতি নিয়ম যে চুৱা খেদিব লাগে। সেয়া সকলোৰে ৰীতি নীতি নিয়ম বেলেগ বেলেগ ন। যেনেকৈ আমাৰ মৰা চোৱা আৰু জীয়া চোৱা দুটাই মানে যিহেতু একচুৱেলি কয় যে আমাৰ যিটো জীয়া চোৱা হয় সেইটো বেছি ডাঙৰ হয় এজ কম্পেয়াৰ টু মানে মৰিলে যিটো চোৱা হয়। আমাৰ এটা ৰিচুৱেল আছে যে মানুহে মানে আমাৰ যি এটা পৰম্পৰা সকলোৱে এইটো মানে যে এইটো পৰম্পৰা কি আমাৰ ঢুকুৱা মানে যোনটো জন্ম হয় জন্মৰ চোৱাটো ডাঙৰ চোৱা। কি কাৰণে? কাৰণ এই জন্মৰ যিটো আত্মা বা আমি এনেকৈ ভবা হয় আমাৰ ৰিলিজনৰ মতে যে আমাৰ আত্মাটো কি হয় এটাৰ পৰা আনটো ট্ৰেভেল কৰে। এই যোনজন বাচ্ছাটো জন্ম হৈছে সেই আত্মাটো ক'ৰ পৰা আহিছে নাজানো ন, সেইকাৰণে এইটো চোৱাটো ডাঙৰ চোৱা বুলি ধৰা যায়। আৰু এইফালে জেঠাইহঁতৰ ঘৰটো চাব পাৰি একদম পূৰাপূৰি কাপোৰ চাপোৰ ধুই। সেইকাৰণে আজি খানা খাওঁতে প্ৰায় দেৰিয়ে হৈ যাবগৈ। সেইকাৰণে বোলো মই ভাবিছোঁ যে ভিডিঅ'টো আৰম্ভ কৰিয়ে দিওঁ। আৰু এতিয়া আৰু মই চুৱেটাৰ খোলাই নাই, মানে বৰ ঠাণ্ডা পেলাই আছিলে। ভিডিঅ' এডিট কৰি আছিলোঁ যে ভিতৰৰ ৰুমত, সেইটো কাৰণে বৰ বিৰাট ঠাণ্ডা লাগি আছিলে। এতিয়া আকৌ আজি আৰু এটা কামো আছে, গহপুৰলৈ যাবও লাগে মেবি চৈদুৱাৰ কলেজ কিবা কাম আছে ভণ্টিৰ অলপ। তাই যিহেতু গুৱাহাটী গ'লগৈ সেইকাৰণে ময়ে তাই কামটো কৰি দিব লাগে। চাই লওঁ কি হয় কি নহয়। পিছে তেতিয়াহ'লে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। আৰু আমাৰ যদি চোৱা যায় এইফালে আমাৰ সৰু সৰুকৈ খেতিৰ অকণ মানে গুটি গজিছে আৰু পানী চানী নাই, খৰাং বতৰ হ'বই পাৰে আৰু। কিন্তু এইফালেখিনি অলপ ডাঙৰ হৈছে, সিমানেই আছে আৰু চাইজ ডাঙৰ হ'ব লাগিব। একচুৱেলি মানুহ লাগি থাকিব লাগে তেতিয়াহে মেলি ডাঙৰ হয়। এইফালে আকৌ ফুল গছজোপাও শুই আছে, সেইজোপাক অকণ উঠাই দিওঁ। ফুল বেছি ভাৰী হৈ গৈছেগৈ, বান্ধি দিব লাগিব যেন পাইছোঁ। এতিয়া থাক এনেকৈ। এজোপাও ধুনীয়াকৈ ডাঙৰ হৈছে, বৰ ছাগলীয়ে খালে অ'। এইজোপা আকৌ হৈছিলে পুলি এটা জানো জীৱন নিজে। যদি চোৱা যে এইফালেও চাওক ফুলখিনি কি ধুনীয়াকৈ ফুলিছে, ফুলপাহো চাব পাৰে কি ধুনীয়া ফুলিছে। আমাৰ ঘৰত এনেকুৱা ফুল চুল বহুত আছে, মই ফুল বহুত ভাল পাওঁ, চব মই ৰোৱা ইয়াত ঘৰত য'ত যি আছে। আৰু ইণ্টাৰেষ্টিং ফুল এজোপা দেখাব পাহৰিলোঁ, চাওকচোন এইজোপা গোটেই ফুলজোপা গোটেই ডালটো হালধীয়া ফুলে, কি ধুনীয়া লাগে চাওকচোন। মোক ভাল লাগে দেই, গোটেই হালধীয়া ফুলিলে ভাল লাগে কাৰণে। এইফালে চাওক কিমান ধুনীয়া ফুল ফুলি আছে, লগতে চব পখিলাটোও আহি গৈছে। পখিলাটো আহি গৈছে দেখিছে নাই, ফুল ফুলি আছে, সেইটো কাৰণে ভাল লাগে। কেতিয়াবা আপোনাৰ ফুলৰ কালেকশ্যন দেখাম বাৰু, ৰখিব মই। সকলোৱে নানা ধৰণৰ চখ থাকে, কিন্তু মোৰ এটা চখ হৈছে কি মই মানে ফুল চুল ৰুই ভাল পাওঁ, ভিডিঅ' বনাই ভাল পাওঁ, পঢ়াই ভাল পাওঁ, তেনেকুৱা ধৰণৰ নানা ধৰণৰ কথা আছে। আৰু সেই তেনেকুৱা ধৰণৰ আৰু নিজৰ চখবোৰ পূৰা কৰিব লাগে। ঘূৰিও ভাল পাওঁ, কিন্তু ঘূৰিবৰ কাৰণে মানি মায়ে মাছ বনাই দিলে, মই কেইটামান ভাত খাই লওঁ। ভাতত কি কি আছে দেখাই আছোঁ ৰ'ব। আমাৰ কণখুৰাও খাই আছে না কণখুৰা, আৰু ময়ো খাব লাগি গৈছোঁ। এয়া বনাইছে মায়ে, আজি বনাইছে আলু আৰু কি আলু পালেং মাছে তৰকাৰী বনাইছে। কণখুৰা খাইছ? খা। হেল্ল' এভৰিৱান, এতিয়া আকৌ মই গৈ আছোঁ মোৰ ষ্টুডেণ্টৰ ঘৰলৈ। আজি যিহেতু দেওবাৰ অকণ সময় পাওঁ, গম পায়েই মই দেওবাৰে কিনে ষ্টুডেণ্টৰ ঘৰ গৈ আছোঁ। চ' আজিও ব'লক ষ্টুডেণ্টৰ ঘৰ ক'ত কেনেকৈ আছে মই যাওঁ, মোৰ লগত কি ঘটে সেইখিনি দেখাওঁ। ব'লক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। এইফালে স্কুটিখন ওলোৱা আছে, কেইটামান কলম লৈ লৈছোঁ আৰু দোকানৰ পৰা কিবা এটা লৈ ল'ম আৰু গৈ থাকোঁ। মানে খালী হাতে যাবলৈ বেয়া লাগে যে, কিবা এটা লৈ ল'ম আৰু সৰু সুৰাকৈ, নিনিলেও হয় এনেকৈ কয়, কিন্তু নিজৰ অলপ বেয়া লাগে যে সেইকাৰণে লৈ ল'ম আৰু ব'লক গৈ থাকোঁ। এতিয়া মোক পিছে কেনেকুৱা লাগিছে মই জানেই, আৰনাই লগাই লওঁ। আৰনাই
মই আৰ্নাই লৈ বহুত ভাল পাওঁ, সেইকাৰণে আৰ্নাই এখন লৈ লৈছোঁ। ছুটি চালেও মানে সেয়াই আৰু এতিয়া যাওঁ ফটাফট। হেলমেট আৰু মাস্ক হৈছে ইম্পৰ্টেণ্ট বস্তু, কাৰণ মাস্কখনে ধূলি বালিৰ পৰা বচাব, নহ'লে মানে চৰ্দি লাগি যায় যে। আৰু হেলমেটটো আৰু গম পায়েই, আৰু হেলমেট প্ৰয়োজনীয় ন চলালে, ইলেক্ট্ৰিকেল ভেহিকেল বা যিয়ে নহওক ভেহিকেল চলালে হেলমেট প্ৰয়োজনীয়তা। এতিয়া গৈ থাকোঁ বলক। আহিলৈ পিছে এতিয়া সেইখনক হেলেমগুৰি বুলি কয়, ইয়াত পালোহি। এতিয়া এইফালে যিটো ৰাস্তা দিছে এইফালে সোমাই যাব লাগিব মে বি, মই ইমানটা নাজানো। চ' আগবাঢ়ি যাওঁ আৰু কি হয় দেখা যাব। আহিলৈ ওখ দলং এখন পালোঁ, সেইফালে চাব পাৰে। এতিয়া ইয়াৰ পৰা নাজানো ক'ত ৰখি ফোন মাৰোঁ। হেল্ল', এই দলংখনৰ পৰা কিমান দূৰ? দলংখনত ৰখি আছোঁ। চিধা গৈ থাকিব লাগিব নে কি? আচ্ছা অ'কে। চিধা যাব লাগিব। সৌজনী নেকি মেলি ৰখি থকাজনী হ'বলা মে বি। সোমাব পাৰিনে? তুমি সোমাব পাৰি বুলি কৈছা, তুমিহে জানা এতিয়া। খোলা। অঁ এইখন পঢ়িব লাগিলে তুমি জানা দেই। মই আলহী মানুহ ভাই। মই চোন আৰু মোৰ বগা চাৰ্ট এফালে। গেটখন খুলি নাহিলেই হ'ল আৰু। হা জানো, তুমিহে জানা, মইতো সোমাই গ'লোঁ। মইতো একো নাজানো, মই ইয়াত নতুন আলহী ন। মোৰ ফটো উঠাব লৈ আহিছেতো বেলেগ কথা, লাষ্টত যদি কিবা হয় দায়িত্ব তোমাৰেই। মানুহ এজনী গালি দিয়ে এৰিয়াত কিয় সোমাইছে। सब क्या देखना पड़ रहा है, अच्छा है मैं अंधा हूँ। হয় নেকি? যদি গালি চালি দিয়ে মই কৈ দিম ভাই তুমিয়ে আনিছা বুলি। হয় নেকি? তুমিহে জানা মোক নিবলৈ। এয়া গছকিলা দেই, গছকিলে। পৰিলে ভাই। আহিলোঁ, ইয়াত পালোঁ। এইখন ফিল্ডত ক্ৰিকেট খেলি আছিলে, সেইকেইটা সিহঁতক লগ কৰিলোঁ, মাতিছিলে। এতিয়া ডাইৰেক্ট ঘৰলৈ, মানে ঘৰলৈ নাযাওঁ, এতিয়া ষ্টুডেণ্টৰ ঘৰত যাবলৈ আছে নহয়, আৰু এজনী ষ্টুডেণ্টৰ ঘৰলৈ যাওঁ, তাৰপৰা আৰু ঘৰলৈ যামগৈ। অঁ তাৰ মাৰি থোৱা আছে ন? হেল্ল' এভৰিৱান, এতিয়া আকৌ মানে মই আইতাহঁতৰ ঘৰত যাওঁ, ৰাতি তাত খানা খোৱাকৈ মাতিছে। মানে তাৰপৰা আহিলোঁ, ষ্টুডেণ্টৰ ঘৰত চবৰে ঘৰ চৰ নাই দেখোঁ আৰু ইমানটাও ভাল নালাগে দেচোন, চবেই নিবিচাৰে নিজৰ প্ৰাইভেচিটো লছ কৰাটো, সেইকাৰণে যি পাৰিলোঁ দেখালোঁ অকণমান। আৰু এতিয়া আকৌ মানে মাহঁত অলৰেডি গ'ল, দেউতা আহি আছে মোক নিবৰ কাৰণে, মই আকৌ ঘৰ চৰ লগ কৰি আৰু ওলাই দিওঁ বলক। চাইকেল টাইকেল লৈ এইফালে ৰাখিব পাৰে, পূৰা গৈ আছোঁ। দেউতা অকণ আগবাঢ়ি আহিব, আৰু দেউতা আমাৰ আগতে গ'ল। চাইলে কিবা লাগিছেনে? ৰাসৰ ৰিহাৰ্চল চলি আছে। আৰু খৰিত বনোৱা কাৰণে এটা গেছ বহুত ৰেহাই হৈছে। কথাটো কৈছোঁ। মামাক খুৱাই পঠিয়াইছে মাংস অকণ ভাজি পায়। কিহত কিহেৰে? তেলত লৰালিকে ভাজি অকণ পিয়াজ হেৰিটো যে কি কয় তোমাৰ মা তুমি পাৰিলে